নমস্কাৰ গাঁও চহৰ জিলা খবৰৰ সৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা আহিছো খবৰৰ মাজলৈ কাইলৈ হ'ব বিহুৰ বিশ্ব অভিলেখ সন্ধিয়া 5:30 বজাৰ পৰা 6:30 বজাৰ ভিতৰত হ'ব অভিলেখ নাচনি আৰু ঢুলিয়াৰ হ'ব দুটা অভিলেখ 14 এপ্ৰিলত প্ৰদান কৰা হ'ব প্ৰমাণপত্ৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত প্ৰদান কৰিব প্ৰমাণপত্ৰ বিহুৱা বিহুৱতী প্ৰশিক্ষকক দিয়া হ'ব 25,000 টকাকৈ বৰঙণি গঠনমূলক কামৰ বাবে দিয়া হ'ব 25,000 টকা পূৰ্বে মাননি হিচাপে দিয়া হৈছিল 10,000 টকা 11,104 গৰাকী ঢুলীয়া নাচনী প্ৰশিক্ষকক দিব 25,000 টকা আৰু আন 4 সমান যুৱতীও পাব 25,000 টকা 30 বহাগৰ পিছত বিহু নাম দি পাতিব নোৱাৰিব অনুষ্ঠান এবাৰ 2100খন বিহু কমিটিক দিয়া হৈছে 1.5 লাখ টকা অহা বছৰৰ পৰা প্ৰতি জিলাতে চৰকাৰে পাতিব 7 বিহু সংবাদমেলত ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব 14,000 কোটি টকাৰ প্ৰকল্প মুকলি কৰিব পলাকবাৰী শুৱালকুছি দলঙৰো আধাৰশিলা নমস্কাৰ মই মৌচুম গগৈ আহি আছো নিউজ 18ত 7:50 চাবলৈ নাপাহৰিব ঐ বিহুতি আদৰৰ দিন বিহুতি খাদৰৰ দিন বিহুতি খাদৰৰ দিন ৰাখিবে বিহুতি দিন মান বিহু অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণক লৈ গুৱাহাটীত নতুন পথ নিৰ্দেশনা দিয়া হৈছে 14 এপ্ৰিলৰ বাবে নতুন পথ নিৰ্দেশনা জাৰি কৰিলে গুৱাহাটী প্ৰশাসনে 14 এপ্ৰিলত ইতিহাস ৰচনা হ'ব সৰুসজাই মহানগৰীত বাঢ়িছে বিহু প্ৰেমীৰ গিজগিজনি 11,000 বিহুৱাৰ বিহু নাচ চাবলৈ আহিব প্ৰধানমন্ত্ৰী মোদী ভয়ংকৰ যান-জঁট সৃষ্টিৰ আশংকা যান-জঁট ৰোধৰ বাবে যান-বাহন আৰক্ষীয়ে ৰাজহুৱা কৰিলে পথ নিৰ্দেশনা যিখিনি পথেৰে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ নহয় সেইখিনি পথৰ ক্ষেত্ৰত তেনেকুৱা নিষেধাজ্ঞা আমি জাৰি কৰা হোৱা নাই গতিকে ৰাইজে তেওঁলোকৰ বিহু ভালদৰে উপভোগ কৰিব পাৰিব আৰু ক'ৰবাত যদি তেনেকুৱা বিহু সমিতিয়ে তেনেকুৱা বিহু অনুষ্ঠিতও কৰিছে সেইখিনি বিহু সমিতিত কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন দিয়া হোৱা নাই উজনিৰ পৰা অহা গধুৰ বাহন বাইহাটা হৈ যাবলৈ নিৰ্দেশ নামনিৰ পৰা অহা গধুৰ বাহনো কলিয়া ভুমুৰা নলবাৰী হৈ যোৱাৰ নিৰ্দেশ যদি উজনি অসমৰ পৰা অহা যিখিনি গধুৰ বাহন তেওঁলোকে গুৱাহাটীৰ ফাললৈ নাহি যদি কলিয়া ভুমুৰা হৈ তেজপুৰ হৈ বাইহাটা হৈ সিফালেদি অসমৰ বাহিৰলৈ ওলাই যায় তেতিয়াহ'লে এই ট্ৰেফিক ৰেগুলেশ্যনৰ পৰা তেওঁলোকে ৰেহাই পাব আৰু যিখিনি নামনিৰ পৰা আহিছে কোকৰাঝাৰ বঙাইগাঁও সেইফালৰ পৰা যিখিনি গধুৰ বাহন আহে সেই বাহনখিনি গুৱাহাটীত সোমোৱাত কিছু বাধা আমি আৰোপ কৰিম তেওঁলোকে নলবাৰীৰ পৰা বাইহাটা হৈ আকৌ ঢেকীয়াজুলি তেজপুৰ হৈ কলিয়া ভুমুৰা হৈ তেওঁলোক উজনি অসমলৈ যাবগৈ পাৰে বা তেওঁলোকে ঢেকীয়াজুলি বালিপাৰা হৈ লখিমপুৰ ধেমাজি সেইফাললৈ যাবগৈ পাৰে পাৰ্কিঙৰ ব্যৱস্থাক লৈ ক'লে যিসকল দৰ্শক সৰুসজাইৰ অনুষ্ঠান উপভোগ কৰিবলৈ আহিব যিসকলক কাৰ পাছ দিয়া হৈছে সেই কাৰ পাছত কোনখন আউটাৰ গেটেৰে সোমাব লাগে সেই আউটাৰ গেট তাতে উল্লেখ কৰা আছে দৰ্শকসকলক মই অনুৰোধ জনাওঁ যাতে তেওঁলোকে সেইখন গেটৰ ফালেহে আহি তাত সেইফালেদি গাড়ী সোমোৱায় ইফালে মহানগৰীত 13 এপ্ৰিলৰ পুৱা 7 বজাৰ পৰা নিশা 11 বজালৈ আৰু 14 এপ্ৰিলত পুৱা 7 বজাৰ পৰা নিশা 9 বজালৈ বাণিজ্যিক বাহনৰ চলাচলত থাকিব নিষেধাজ্ঞা ইয়াৰ লগতে 14 এপ্ৰিললৈকে আবেলি 4 বজাৰ পৰা নিশা 8 বজালৈ গুৱাহাটীৰ হাইৱেত সাধাৰণ যিকোনো বাহনৰ চলাচল বন্ধ আনহাতে এই দুটা দিনত ৰাজপথত পাৰ্কিঙত বাধা প্ৰদান কৰাৰ লগতে GS ৰোড পৰিহাৰ কৰি ভিতৰৰ পথ ব্যৱহাৰ কৰিবলৈও পৰামৰ্শ আগবঢ়ালে যান-বাহন আৰক্ষীয়ে আমাৰ গোটেই ৰাস্তাটো আমি নো পাৰ্কিং আছে ৰাস্তাত কোনো ধৰণৰ পাৰ্কিং নহ'ব মই অনুৰোধ জনাম সকলোকে এইদিনা যাতে
ৰাস্তাত ৰোড ছাইড পাৰ্কিংটো নকৰে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিহুতলী 500 মিটাৰ ব্যাসাৰ্ধলৈ নিষিদ্ধ সুৰাপায়ী লোকৰ প্ৰৱেশ। বিহু উদযাপন কমিটিসমূহক সকীয়ালে মুখ্যমন্ত্ৰীয়ে। 1 জেঠৰ পৰা বিহুৰ অনুষ্ঠানৰ বাবে নাপাব প্ৰশাসনৰ অনুমতি। অহা বছৰ জিলাই জিলাই চৰকাৰে পাতিব 7 বিহু। অসমত প্ৰতিদিনে সাংস্কৃতিক অনুষ্ঠান হয়, কিন্তু বিহু নামটোৰ আমি অপব্যৱহাৰৰ পৰা আমি দূৰত থাকিব লাগে। এপ্ৰিল মাহ শেষ হ'ল, বিহু শেষ হ'ল। বিহু কমিটিসমূহক মুখ্যমন্ত্ৰীৰ সকিয়নি। সুৰাপান কৰি পেণ্ডেলৰ ভিতৰত সোমাব নোৱাৰিব কোনো ব্যক্তি। পেণ্ডেলৰ 200ৰ পৰা 500 মিটাৰৰ ভিতৰত মদ খাব নোৱাৰিব কোনো লোকে। ৰঙালী বিহুলৈ মাজত মাথো এটা দিন বাকী থকা অৱস্থাত বিহু কমিটিসমূহক কঠোৰ সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কোনোবাই ঘৰত খাওক, মোৰ ক'বলগীয়া একো কথা নাই। কাম কৰিব লাগে যে বিহু পেণ্ডেলৰ 200 মিটাৰ 500 মিটাৰৰ ভিতৰত না কোনোবাই মদ খাব পাৰে, না কোনোবাই মদ খাই সোমাব পাৰে। কলাক্ষেত্ৰত বুধবাৰে বিহু কমিটিসমূহক 1.5 লাখ টকাকৈ অৰ্থ সাহায্য বিতৰণ কৰি মুখ্যমন্ত্ৰীয়ে দিলে এই কঠোৰ নিৰ্দেশ। বহাগ মাহতে সম্পন্ন কৰিব লাগিব বিহুৰ অনুষ্ঠান। 1 জেঠৰ পৰা ৰাজ্যত পাতিব নোৱাৰিব কোনো বিহু অনুষ্ঠান। ইতিমধ্যেই জেঠ মাহত বিহু পাতিবলৈ অনুমতি নিদিবলৈ জিলা উপায়ুক্তসমূহক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যি কৰে কৰি থাকক, জেঠতো সাংস্কৃতিক অনুষ্ঠান পাতক, মাঘতো পাতক। অসমত প্ৰতিদিনে সাংস্কৃতিক অনুষ্ঠান হয়, কিন্তু বিহু নামটোৰ আমি অপব্যৱহাৰৰ পৰা আমি দূৰত থাকিব লাগে। এপ্ৰিল মাহ শেষ হ'ল, বিহু শেষ হ'ল। লগতে বিহুৰ নামত চলি থকা চান্দা সংস্কৃতি বন্ধ কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়ে আহ্বান জনায় বিহু কমিটিসমূহক। বিগত 2টা বছৰত বিহু কমিটিক সাহায্য দিয়াৰ বাবে চান্দা সংস্কৃতি বন্ধ হোৱাৰ কথাও ক'লে মুখ্যমন্ত্ৰীয়ে। 2114খন বহাগ বিহুলৈ আমি এই বিহুৰ সাহায্য আমি আগবঢ়াইছো। বহাগ বিহুক আমি কেতিয়াও মদ আৰু চান্দা সংস্কৃতিৰ লগত জড়িত কৰি দিব নালাগে। এই ব্যৱস্থাটোৱে বিশ্বৰ দৰবাৰত আমাৰ জাতিটোক এক তুলুঙা জাতিলৈকে পৰিৱৰ্তন কৰে। আনহাতে 7 বিহুৰ অস্তিত্ব ধৰি ৰখাৰ স্বাৰ্থত অহা বছৰৰ পৰা ৰাজ্য চৰকাৰৰ উদ্যোগত প্ৰত্যেক জিলাতেই 7 বিহু পতাৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে। অহা বছৰৰ পৰা আমাৰ অসম চৰকাৰতো আমি সিদ্ধান্ত লৈছো যে আমি চৰকাৰীভাৱে 7 বিহু আমি পতাৰ ব্যৱস্থা আৰম্ভ কৰিম। কেমেৰাত প্ৰভাস সিঙৰ সহযোগত হীৰকজ্যোতি মালাকৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মাজত মাত্ৰ এটা দিন হেঁপাহৰ ৰঙালীক আদৰিবলৈ উখল মাখল এতিয়া উজনি নামনি। গুৱাহাটী সৰু সজাই সমান্তৰালকৈ ৰাজ্যৰ অন্যান্য প্ৰান্ততো বিহুৰ শেষ আখৰাত ব্যস্ত হৈছে বিহুৱা নাচনি। মাজত এটা দিন উখল মাখল অসমীয়াৰ দেহমন। দ্ৰুতগতিত প্ৰস্তুতি চলি আছে। সকলো গাভৰুৱে মিলি আমি বৰ্তমান জেতুকা লোৱাত ব্যস্ত। যিহেতু বিহুত সকলোৱে জেতুকা লয়। হেঁপাহৰ ৰঙালীক আদৰাৰ বাবে উজনিৰ পৰা নামনিলৈ চলিছে ব্যাপক প্ৰস্তুতি। গুৱাহাটীৰ সৰু সজাইৰ সমান্তৰালকৈ ৰাজ্যজুৰি চলিছে বিহুৰ আখৰা। বিহুৰ আখৰাৰ মাজতেই বিহুনাম শুনি ৰ'ব নোৱাৰিলে অভিনেত্ৰী তথা বিজেপি নেত্ৰী আঙুৰলতা ডেকা।
প্ৰসন্নলাল বৰুৱা সংগীত মহাবিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত বিহু কৰ্মশালাৰ সামৰণি অনুষ্ঠানত এইদৰেই দেখা গ'ল আঙুৰলতা ডেকাক। এয়া শিৱসাগৰৰ নিমাইজান চেমনীয়া হুঁচৰি দল। বিহুলৈ মাজত এটা দিন থকা অৱস্থাত অন্তিম আখৰাত ব্যস্ত হৈ পৰিছে দলটোৰ প্ৰতিগৰাকী নাচনী বিহুৱা। হুঁচৰিৰ আখৰাত ব্যস্ত ঐতিহাসিক নাজিৰা গড়গাঁৱৰ সন্মিলিত কাৰেং হুঁচৰি দল। দলটোৱে এইবাৰ চোতাল বিহুৰ লগতে নপুৰণি বিহু নৃত্য পৰিৱেশন কৰিব। মৰাণৰ সমীপৰ চেপন মৌলুমনি গাঁৱতো একেই পৰিৱেশ। অন্তিম আখৰাত ব্যস্ত নচৰাইদেউ সন্মিলিত হুঁচৰি দল। গহপুৰ ধেনুধৰাৰ জোনবাই জেং বিহু দলৰ মহিলাসকলো ব্যস্ত অন্তিম আখৰাত। ৰহাৰ ৰহিয়াল বিহু দলেও প্ৰথমবাৰৰ বাবে এইবেলি পৰিৱেশন কৰিব অনুষ্ঠান। অন্তিম আখৰাত ব্যস্ত হৈ পৰিছে ৰহিয়াল বিহু দলৰ প্ৰতিগৰাকী বিহুৱা। গুৱাহাটী মহানগৰীতেও বিহুৰ একেই পৰিৱেশ। বেলতলা মহাবিদ্যালয় খেলপথাৰত লোকনৃত্যৰ কৰ্মশালা। সমন্বয়ৰ বাৰ্তালৈ ৰঙালী বিহুত হুঁচৰি পৰিৱেশন কৰিবৰ বাবে সাজু কলিয়াবৰৰ আলপনা হুঁচৰি দল। দলটোৰ মহিলাসকল ব্যস্ত অন্তিম আখৰাত। মাজুলীৰ শংকৰদেৱ শিশু নিকেতনত বিহুৰ প্ৰাক্ষণত ব্যতিক্ৰমী পদক্ষেপ। বনগাঁৱত বিদ্যালয়খনে উদযাপন কৰিলে ককা আইতাসকলৰে এদিন। বছৰটোৰ প্ৰাক্ষণত অঞ্চলটোৰ জ্যেষ্ঠসকলৰ শ্ৰীচৰণত সেৱা জনাই কুশল কামনা কৰিলে ছাত্ৰ ছাত্ৰীসকলে। নিউজ 18 অসম নৰ্থ ইষ্ট। পুৱতি নিশাৰ আকাশত গিলি জোন জিলিকিছে নক্ষত্ৰ, সাৱতি অলেখ তৰালিৰ বৰষুণ সোঁৱৰণি নিশ্চিদ্ৰ। আজি সন্ধিয়া 7:50 কপৌফুলৰ খেতি কৰি লাখ টকা উপাৰ্জন কৰিছে এজন ব্যক্তিয়ে। এবাৰ বিহুত কপৌফুল বিক্ৰী কৰি লাভ কৰা ধনেৰে পত্নীক এখন স্কুটিও উপহাৰ দিছে যোৰহাটৰ মিঠু গগৈ নামৰ লোকজনে।
যোৰহাটৰ এগৰাকী লোকে ঘৰৰ চৌপাশে গঢ়ি তুলিছে এখন অৰ্কিডৰ অৰণ্য। কপৌ ফুলৰ এই বাগিচাখনত আছে 8,500 জোপাতকৈও অধিক বিভিন্ন প্ৰজাতিৰ কপৌ ফুলৰ গছ। এই কপৌ ফুলৰ বাগিচাৰ পৰা তিতাবৰ ৰঙাজানৰ মিঠু গগৈ নামৰ লোকজনে হাজাৰৰ ঘৰত কপৌ ফুল বিক্ৰী কৰি আহিছে। এইবাৰ বিহুত মিঠু গগৈয়ে কপৌ ফুল বিক্ৰী কৰি লাভ কৰা ধনেৰে পত্নীক উপহাৰ দিছে এখন স্কুটি। বিজ্ঞানসন্মতভাৱে কপৌ ফুলৰ খেতি কৰিও যে এজন লোক স্বাৱলম্বী হ'ব পাৰে সেয়া প্ৰমাণ কৰি দেখুৱাইছে মিঠু গগৈয়ে। মই সঁচাকৈ খুব উৎসাহিত হৈছোঁ, কিন্তু তাৰ প্ৰথমে মই আপোনালোকৰ চেনেললৈ আমাৰ পৰিয়ালৰ তৰফৰ পৰা ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। যিহেতু মই আগতে সপোনতো ভবা নাছিলোঁ এনেধৰণে যে মই কপৌ ফুল সংৰক্ষণ কৰি বা ব্যৱসায়িক ক্ষেত্ৰত ইয়াক নি যে মই বছৰেকত লাখ টকা উপাৰ্জন কৰিম বুলি মই কোনো সপোনত মই ভবা নাছিলোঁ। কেৱল এয়াই নহয়, বিহুৰ জৰিয়তে বিশ্ব অভিলেখ গঢ়াৰ বাবে গুৱাহাটীত সমবেত হোৱা বিহুৱতীসকলৰ খোপা শুৱনি কৰিবলৈ মিঠু গগৈৰ বাগিচাৰ পৰা যোগান ধৰা হৈছে 3,000 পাহ কপৌ ফুল। এই কপৌ ফুলসমূহ বিক্ৰী কৰিও এক সন্তোষজনক ধন অৰ্জন কৰিব মিঠু গগৈয়ে। তদুপৰি অসমৰ বিভিন্ন স্থানৰ পৰা কপৌ ফুল বিচাৰি মিঠু গগৈৰ ওচৰলৈ অৰ্ডাৰ আহিয়ে আছে। এই যে অসম চৰকাৰে যিটো অনুষ্ঠান পাতিছে ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে, বিশ্ব ৰেকৰ্ডৰ কাৰণে যিটো অনুষ্ঠান পাতিছে সৰুসজাইত, তাত যে মই অসমৰ জাতীয় ফুল ষ্টেট ফ্লাৱাৰ তাত যোগান ধৰাৰ কাৰণে মই নিজকে ধন্যবাদ আৰু কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। মই যি কপৌ ফুল বিক্ৰী পইচা পালোঁ সেই পইচাৰে মই মোৰ পৰিবাৰক এখন স্কুটাৰ উপহাৰ দিম বুলি মই ওলাইছোঁ বৰ্তমান। যোৰহাটৰ তিতাবৰৰ ৰঙাজানত বাসগৃহৰ চৌপাশে গঢ়ি তোলা পূৰ্ব ভাৰতী অৰ্কিড কনজাৰভেশ্যন চেণ্টাৰ নামৰ বাগিচাখনতেই মিঠু গগৈৰ কঠোৰ পৰিশ্ৰমত জাতিষ্কাৰ হৈ পৰিছে হাজাৰ হাজাৰ কপৌ ফুল। এই কপৌ ফুলৰ পৰাই মৰমৰ পত্নীক এইবাৰ বিহুত দিয়া এই উপহাৰে কপৌ ফুলৰ মাজতো লুকুৱাই থকা বাণিজ্যিক সম্ভাৱনাৰ কথা পুনৰ এবাৰ প্ৰমাণ কৰিলে। যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নাচনীৰ খোপা শুৱনি কৰিবলৈ এইবাৰো সাজু হৈছে গোৱালপাৰাৰ ৰাখাপাৰাৰ নাচনী ৰাভা। যুৱকজনে ঘৰতে সাজিছে কপৌ ফুলৰ বাগিচা। ভিন্ন প্ৰান্তৰ নাচনীসকলক কপৌ ফুল যোগান ধৰে এই যুৱকজনে। কপৌ ফুল ফুলিলে বহাগ আহে। কপৌ খোপাত গুজি বিহু মাৰিবলৈ ওলাই বিহুৱতীগৰাকী। বহাগৰে কপৌ ফুলৰ যেন এৰাব নোৱাৰা সম্পৰ্ক। কপৌ ফুল অবিহনে আমাৰ মৰমৰ ৰঙালী বিহুটি সম্পূৰ্ণ নহয়। কপৌ ফুল অবিহনে বহাগৰ নাচনীসকলৰ যেন সৌন্দৰ্যই ম্লান পৰি যায়। বিহুত নাচনীক কপৌ ফুল যোগান ধৰিবৰ বাবে গোৱালপাৰাৰ ৰখাপাৰাৰ নাচেন ৰাভাই প্ৰতি বছৰে কপৌ ফুলৰ বাগিচা পাতে। প্ৰতি বছৰে দেখা যায় এনেধৰণৰ বিহুৰ সময়ত এই নাচেন ৰাভাৰ ঘৰত ভিৰ কৰি আহি এই কপৌ ফুল কিনিবলৈ। বিহুৰ কাৰণে লাগে মই প্ৰত্যেক বছৰ সংগ্ৰহ কৰোঁ আৰু বিহুত লাগে কাৰণে মই লগাই থওঁ আৰু কি তেনেকুৱা। ইয়াত কপৌ ফুল কিনিবলৈ আহে মানুহ? আহে নিশ্চয় আহে। এতিয়াও গোৱালপাৰা বিহু দলে বিহু 1 তাৰিখে মোৰ 15টা পিচ যাব আৰু ইতিমধ্যে আগিয়া বিহুতলিত যাব আৰু 1 তাৰিখে বহুত মানুহ খোপাত কপৌ ফুল ল'বৰ কাৰণে আহে, নিজে নিজে আহে আৰু। নাচেন ৰাভাৰ অতিকে প্ৰিয় কপৌ ফুল নিবলৈ প্ৰতি বছৰৰ দৰে এইবাৰো বিহুৱতী আহিব। নাচেন ৰাভাৰ বাৰীৰ পৰা কপৌ ফুল ছিঙি খোপাত গুজি ল'ব। গোৱালপাৰাৰ পৰা ৰিংকু দাস ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। লোকসভা নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধিছে অগপই। আগন্তুক লোকসভা নিৰ্বাচনত এখন আসনত হলেও জয়ী হ'ব বুলি আত্মবিশ্বাসী হৈ পৰিছে অগপ। ইতিমধ্যে কেইবাটাও সমষ্টিত তৎপৰতা আৰম্ভ কৰিছে বিজেপিৰ মিত্ৰ দলটোৱে। আকৌ আহিল বহাগ বিহু। চৌদিশে ৰঙালী বিহু আদৰাৰ প্ৰস্তুতি।
ৰঙালী বিহুৰ প্ৰাক মুহূৰ্তত ৰাজনৈতিক ব্যস্ততাৰ মাজতে সাংবাদিকৰে মত বিনিময় কৰে অসম গণ পৰিষদৰ নেতৃত্বই। আমবাৰীৰ মুখ্য কাৰ্যালয়ত বুধবাৰে অনুষ্ঠিত মত বিনিময় অনুষ্ঠানত উপস্থিত থাকি এফাকি বিহু গীতো গুণগুণালে অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই। বিহুৰে বিৰি নাপাতে সমনীয়া বিহুৰে ঐ বিৰি না ঐ পাৰ থাকে মানে বিহুকে বিনা বা ঐ বিহু গলে বিনা বা কাকা কাকা কাউতিলিকা কাকা কাকা কাউতিলিকা মিমি 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 তেলেকা টিকাত লাগিল কেনেকৈ জুয়ে অভজা পালিহিনে ঐ এমজা পালিহিনে ঐ এমজা লোকৰ স্বৰূপ নেখামনে অগপৰ লক্ষ্য লোকসভা নিৰ্বাচন। আগন্তুক লোকসভাত অগপৰ সাংসদ থাকিব বুলি দৃঢ়তাৰে কলে অগপ সভাপতি অতুল বৰাই। অতুল বৰাই লগতে উল্লেখ কৰে যে আঞ্চলিক দলটোৱে লোকসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে কলিয়াবৰ, তেজপুৰ, মঙলদৈ আৰু নগাঁৱত দলীয় সভা অনুষ্ঠিত কৰিছে। লোকসভা নিৰ্বাচনৰ বাবে অসম গণ পৰিষদে পৰৱৰ্তী দলীয় সভা গুৱাহাটীত অনুষ্ঠিত কৰিব। অহা 28 তাৰিখে গুৱাহাটী লোকসভা সমষ্টি গুৱাহাটীতে অনুষ্ঠিত হ'ব। তাৰপিছত বৰাকভেলীৰ দুটা সমষ্টি আছে। আমি 6 আৰু 7 মে'ত আমি তেনেধৰণৰ বিশেষ কৰ্মকৰ্তা সন্মিলনৰ তাৰিখ আমি ইতিমধ্যে থিৰাং কৰিছোঁ। তাৰপিছতে বিধানসভা সমষ্টি ভিত্তিত আমি কৰি যাম। আমাৰ লক্ষ্য হ'ব লোকসভা, আমাৰ লক্ষ্য হ'ব পঞ্চায়ত আৰু দলৰ সাংগঠনিক ভেটি যেতিয়া আমি মজবুত কৰি ৰাখিব পাৰিম তেতিয়াই যিকোনো নিৰ্বাচনৰ মুখামুখি হ'লে আমি জয়ৰ মুখ দেখিম। বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ'ব অসমৰ ৰঙালী বিহু। ৰঙালী বিহুৰ সৰু সজাই ষ্টেডিয়ামৰ কাৰ্যসূচী লৈ প্ৰধানমন্ত্ৰীক আদৰণি জনাইছে অগপ দলে। আজি বিহুৱে অসমত এটা ৰাজ্যৰ বাহিৰলৈ যাবলৈ জনাজাত হ'বলৈ সক্ষম হৈছে আৰু এইবাৰ বিশ্ব ৰেকৰ্ড কৰিবলৈ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত আগবাঢ়িছে। অসম গণ পৰিষদৰ সভাপতি মন্ত্ৰী অতুল বৰাৰ লগতে সংবাদমেলত দলৰ কাৰ্যকৰী সভাপতি মন্ত্ৰী কেশৱ মহন্ত, সাধাৰণ সম্পাদক মনোজ শইকীয়া, প্ৰচাৰ সম্পাদক ডক্টৰ তপন দাসৰ লগতে অন্যান্য নেতাসকলো উপস্থিত থাকে। বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ঢোলৰ মাত শুনিলে জানো ৰৈ থাকিব পাৰি? বিহু নাম শুনি মঞ্চৰ পৰা নামি গৈ কঁকাল ঘূৰাই নাছিলে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে। বিশ্বৰ গিনিজ ৰেকৰ্ডকো প্ৰশংসাৰে উপচালে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে। বিহুৰ বতৰত গাত তৰণি নাই জনপ্ৰিয় অভিনেত্ৰীৰ। বিহু নাম শুনি মঞ্চৰ পৰা নামি গৈ কঁকাল ঘূৰাই নাছিলে প্ৰস্তুতি পৰাশৰে। মঙলদৈত চলি থকা বহাগী মেলাত উপস্থিত হৈ এইদৰে এপাক নচাৰ লোভ সামৰিব নোৱাৰিলে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে। বহাগী মেলাত উপস্থিত হৈ থলুৱা শিপিনীয়ে প্ৰস্তুত কৰা বিহুৱানক প্ৰশংসা কৰিলে প্ৰস্তুতি পৰাশৰে। বহিৰাজ্যৰ গামোচাৰ বিপৰীতে থলুৱা শিপিনীয়ে প্ৰস্তুত কৰা গামোচা ক্ৰয় কৰাৰ আহ্বান অভিনেত্ৰীগৰাকীৰ। আমি বহিৰাগত গামোচাই বেছিভাগ দেখিবলৈ পাই থাকোঁ নহয়, বিভিন্ন অনুষ্ঠানে প্ৰতিষ্ঠানে হওক, আমাৰ ডিঙিটো কেতিয়াবা দিবলৈ আহে। কিন্তু এই অসমীয়া থলুৱা শিপিনীসকলৰ বৈ তোলা এখন আমাৰ জাতীয় আৱেগ থকা গামোচাৰ সমান একো হ'ব নোৱাৰে। গতিকে ইয়াত এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে যে প্ৰত্যেকজন ব্যক্তিয়ে মুঠেও এখনকৈ হ'লেও গামোচা নিজৰ সামৰ্থ্য অনুসৰি, বেছি হ'লেও কথা নাই, ক্ৰয় কৰাটো মানে বাঞ্ছনীয় কৰিছে। এইটো বৰ সুন্দৰ পদক্ষেপ। অৱশ্যে বিহুৰ অনুষ্ঠানত দেখা নাযাব জনপ্ৰিয় অভিনেত্ৰীগৰাকী। গোটেই বছৰটো থিয়েটাৰত কটাই বিহুৰ সময়খিনি পৰিয়ালৰ সৈতে কটোৱাৰ কথা উল্লেখ কৰিলে প্ৰস্তুতি পৰাশৰে। বিহুৱে পাৰ্বণে আমাৰ এই সময়খিনি নিজৰ সময়, একেবাৰে আমাৰ নিজৰ পৰিয়ালৰ লগত কটোৱা সময়, নিজৰ আত্মীয়সকলৰ লগত একাত্ম হৈ থকাৰ সময়। গতিকে সেই সময়খিনিত নিজৰ মানুহৰ লগতে থাকি ভাল লাগে। ৰাজ্য চৰকাৰৰ উদ্যোগত অনুষ্ঠিত বিহু গিনিজ ৰেকৰ্ডৰ অনুষ্ঠানক প্ৰশংসা অভিনেত্ৰীগৰাকীৰ। এই পদক্ষেপে অসমীয়া সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিফলন কৰাব বুলি ক'লে প্ৰস্তুতি পৰাশৰে।
বিশ্ব দৰবাৰত প্ৰতিফলন কৰাৰ যিটো প্ৰয়াস চলিছে খুব ভাল কথাটো এইটো আৰু মই মানে ইতিমধ্যে বহুত ঠাইত ঘূৰিছোঁৱে নহয় থিয়েটাৰৰ কাৰণে দেখিছোঁৱে বিভিন্ন অঞ্চলত বিভিন্ন জিলাই বিভিন্ন নাচনীয়ে ঢুলীয়া নাচনী একদম পূৰা ৰিহাৰ্চেল চলি আছে দেখিও বৰ ভাল লাগিছে মংগলদৈৰ পৰা নৱজ্যোতি মহন্তৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট লোকসভা নিৰ্বাচন ডিব্ৰুগড় নিৰ্বাচনী ৰণসিঙা বজায় গৃহমন্ত্ৰী অমিত শ্বাহৰ দাবী বিজেপি অসমত পাব 14খন আসনৰ 12খন আসন পিছে বিজেপিৰ মিত্ৰজোঁটে হাতত থকা 9খন আসনৰ লগতে আৰু কোনকেইখন আসনত কৰিছে টাৰ্গেট বিজেপিৰ যোগ বিয়োগৰ ৰাজনৈতিক অংক কি যোগ বিয়োগেৰে 12ৰ অংক কৰিছে বিজেপিয়ে এদিন দুদিনৰ অংকৰে ফলাফল 12 হ'ব বুলি কোৱা নাই বিজেপিয়ে দীৰ্ঘদিন ধৰি অসমত বিজেপিয়ে কৰি থকা দাবীটোকে মঙলবাৰে ডিব্ৰুগড়ত সজোৰে উত্থাপন কৰিছে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে आसाम की 14 में से 12 सीटों पर भारतीय जनता पार्टी विजयी होगी সম্প্ৰতি বিজেপিৰ হাতত আছে 9খন আসন ডিব্ৰুগড় যোৰহাট লখিমপুৰ তেজপুৰ ডিফু গুৱাহাটী মঙলদৈ কৰিমগঞ্জ শিলচৰ এই 9খন আসনৰ ভিতৰত বিজেপিৰ বাবে কঠিন প্ৰত্যাহ্বান হ'ব পাৰে কৰিমগঞ্জ সমষ্টিত কিয়নো এছচি সংৰক্ষণ ব্যৱস্থা নাথাকিব কৰিমগঞ্জত সংসদীয় সমষ্টিটো পুনৰ নিৰ্ধাৰণত অনুসূচিত জাতি সংৰক্ষণ ব্যৱস্থাৰ আওতাৰ পৰা আঁতৰি হৈ পৰিব এটা সাধাৰণ সমষ্টি 2011 আৰু 21ৰ লোকপিয়ল মতে কৰিমগঞ্জত আছে 1,68,357 গৰাকী এছচি ভোটাৰ শতাংশ হিচাপত 12.8%। ইয়াৰ বিপৰীতে শিলচৰত 1,71,860 গৰাকী এছচি ভোটাৰ শতাংশ হিচাপত 14.4%। সমষ্টি পুনৰ নিৰ্ধাৰণত শিলচৰেহে হৈ পৰিব অনুসূচিত জাতিৰ বাবে সংৰক্ষিত সমষ্টি বিজেপিৰ এক সূত্ৰৰ মতে কৰিমগঞ্জত যোগ বিয়োগ কৰিহে বিজেপিয়ে কৰিছে নিৰ্বাচনী অংক বিজেপিৰ মূল লক্ষ্য কংগ্ৰেছৰ গৌৰৱ গগৈ প্ৰদ্যুৎ বৰদলৈ আব্দুল খালেকৰ দখলত থকা তিনিওটা সমষ্টি দখলৰ বাবে সৰ্বশক্তি প্ৰয়োগ কৰিব গেৰুৱা দলটোৱে এই তিনি সমষ্টিত জয়ৰ অংকত বিজেপিক আশা ৰেঙনি দেখুৱাইছে সমষ্টি পুনৰ নিৰ্ধাৰণে এআইইউডিএফ কংগ্ৰেছৰ মাজত ভোট বিভাজনৰ ৰাজনীতিয়ে সমষ্টি পুনৰ নিৰ্ধাৰণত বৰপেটাৰ দৰে সংসদীয় সমষ্টিত সলনি কৰিব মানচিত্ৰ নলবাৰী বিধানসভা সমষ্টি যোগ হ'ব বৰপেটাত চতিয়া গহপুৰ আদি সংযোজিত হ'ব কলিয়াবৰত একে সময়তে বড়োভূমিত নৱকুমাৰ শৰণীয়াৰ দখলত থকা কোকৰাঝাৰক মিছন 12ত সন্নিৱিষ্ট কৰি ৰাখিছে বিজেপিয়ে মঙলদৈৰ ঠাইত উদালগুৰি সৃষ্টি হলে সেই সমষ্টিও নিজৰ অংকতে ৰাখিছে গেৰুৱা বাহিনীয়ে বাকী থাকিল ধুবুৰীক লৈ বৰ বিশেষ অংক কৰা নাই গেৰুৱা দলটোৱে হয়তো বিজেপিয়ে গোপনে অংক কৰিছে ধুবুৰী কৰিমগঞ্জত বদৰুদ্দিন আজমলৰে কাৰণ বিজেপিয়েও জানে বদৰুদ্দিন আজমল বাহিনীয়ে কলিয়াবৰ বৰপেটা নগাঁৱত শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ নকৰিলে মিছন 12 সহজ নহ'ব বিজেপিৰ বাবে নাপাহৰাই ভাল যে ৰাজনীতিত অসম্ভৱ বুলি একো নাই বিজেপিয়ে পঞ্চায়ত গঠনতো ঠাই বিশেষে সহায় লৈ থৈছে এআইইউডিএফৰ ৰাজু বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সেনা চাউনীত গুলীচালনা এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ বাথিন্দাৰ সেনা চাউনীত গুলীচালনাক লৈ দেশজুৰি এতিয়া চাঞ্চল্য ঘটনাত 4জনৰ মৃত্যু হোৱাৰ পিছতে দুৰ্বৃত্তৰ সন্ধানত অভিযান আৰম্ভ বাথিন্দাৰ সেনা চাউনীত গুলীচালনা 4জনৰ মৃত্যু দুৰ্বৃত্তৰ সন্ধানত অভিযান অব্যাহত এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ বাথিন্দাৰ সেনা চাউনীৰ গুলীচালনাক লৈ দেশজুৰি চাঞ্চল্য এই চাঞ্চল্যকৰ ঘটনাৰ সৈতে চাউনীৰ বাহিৰৰ লোক জড়িত নহয় বুলি ইতিমধ্যে নিশ্চিত কৰিছে সেনাবাহিনীৰ শীৰ্ষ বিষয়াই তেন্তে গুলী চলালে কোনে সেনাবাহিনীৰ লোকে নে চাউনীৰে কোনো কৰ্মচাৰীয়ে তাৰে সন্ধানত চলিছে কম্বিং অপাৰেশ্যন
দুদিন পূৰ্বে সেনা ছাউনীৰ আৰ্টিলাৰী ইউনিটৰ পৰা 28 জাই সক্ৰিয় গুলীৰ সৈতে হেৰুৱা 3টা ইনচাছ ৰাইফলৰো সন্ধান পোৱা নাই তদন্তকাৰী দলে। সেই ৰাইফলেৰেই দুৰ্বৃত্তই গুলী চলোৱাৰ সন্দেহ শীৰ্ষ সেনা বিষয়াৰ। ঘটনাটো বুধবাৰৰ পুৱা 4:35 তেতিয়া পিটিৰ বাবে গোট খাইছিল একাংশ সেনা বিষয়া আৰু জোৱান। সেই সময়তেই বাথিন্দাৰ সেনা ছাউনীৰ অফিচাৰ্ছ মেছত হঠাৎ শুনা গ'ল গুলীৰ শব্দ। অজ্ঞাত দুৰ্বৃত্তৰ ধাৰাসাৰ গুলীবৰ্ষণত ঘটনাস্থলীতে মৃত্যু হ'ল 4জন লোকৰ। কিন্তু মৃত্যু হোৱা লোককেইজন জোৱান কিংবা বিষয়া নে আন কোনোবা সেই সম্পৰ্কে এতিয়াও মুখ খোলা নাই সেনাৰ কৰ্তৃপক্ষৰ। অৱশ্যে দলটোত 2টাৰ পৰা 4টা দুৰ্বৃত্ত থকাৰ সন্দেহ কৰিছে বাথিন্দা সেনা ছাউনীৰ কৰ্তৃপক্ষই। পঞ্জাবৰ অস্থিৰ পৰিস্থিতিৰ মাজতে এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ সেনা ছাউনীৰ গুলীচালনাত 4জন লোকৰ মৃত্যু হোৱা ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ। নিউজ ডেস্ক, নিউজ 18, অসম নৰ্থ ইষ্ট। চৰকাৰৰ বিৰোধিতাৰ বাবে নিজ দেশতে আক্ৰমণ সংঘটিত কৰিলে ম্যানমাৰৰ জুণ্টা চৰকাৰে। আকাশ মাৰ্গৰ পৰা সংঘটিত কৰা বিমান আক্ৰমণত শিশু মহিলাসহ নিহত হৈছে শতাধিক লোক, গৃহহাৰত পৰিছে বহু লোক। শত্ৰু দেশত নহয়, ম্যানমাৰৰ জুণ্টা চৰকাৰে নিজ দেশতে কৰিলে বিমান আক্ৰমণ। আকাশ মাৰ্গৰ পৰা নিজ দেশৰ গাঁৱতেই বোমা বৰ্ষণ, নিহত শতাধিক। জ্বলি চাই হ'ল গাঁওবাসীৰ বাসগৃহ। জুণ্টা চৰকাৰ বিৰোধী লোকৰ গাঁৱত আকাশ মাৰ্গৰ পৰা আক্ৰমণ কৰিলে অত্যাচাৰী জুণ্টা চৰকাৰে। জ্বলাই দিলে গাঁওবাসীৰ বাসগৃহ। শিশু মহিলাসহ শতাধিক লোক নিহত হোৱাৰ লগতে খন্তেকতে গৃহহাৰা হ'ল গাঁওবাসী। ম্যানমাৰৰ চাগাই অঞ্চলৰ পাজিগি গাঁৱত মঙলবাৰে পুৱা সংঘটিত হয় এই বিমান আক্ৰমণৰ ঘটনা। ম্যানমাৰৰ পাজিগি গাঁৱৰ সমীপৰ চাগেইম অঞ্চলৰ কানবালু চহৰত চৰকাৰ বিৰোধী গোটৰ এটা কাৰ্যালয় স্থাপনৰ বাবে গোট খাইছিল গাঁওবাসী। আৰু সেই সময়তেই চৰকাৰ বিৰোধী কাম কাজত লিপ্ত থকাৰ অভিযোগত সেনাবাহিনীয়ে আক্ৰমণ কৰে। ম্যানমাৰৰ সেনা চৰকাৰে প্ৰকাশ কৰিছে এই আক্ৰমণত অতি কমেও শতাধিক লোক নিহত হোৱাৰ তথ্য। সেনাবাহিনীয়ে এখন যুদ্ধ বিমানেৰে মানুহৰ জুমৰ মাজতে বোমা নিক্ষেপ কৰে। 30গৰাকী মহিলা, 30টা শিশু নিহত হয় এই আক্ৰমণত। চৰকাৰ বিৰোধী স্থানীয় সশস্ত্ৰ বাহিনীৰ নেতাও নিহত হোৱাৰ তথ্য সদৰি কৰিছে ম্যানমাৰৰ সেনা চৰকাৰে। বিস্ফোৰণৰ কিছু সময়ৰ পিছত এখন হেলিকপ্টাৰেৰে গুলীবৰ্ষণ কৰে অঞ্চলটো। জুই জ্বলাই দিয়ে গাঁওবাসীৰ বাসগৃহ। অনুষ্ঠানটোৰ বাবে গোট খোৱা প্ৰায় 150 লোকৰ অধিকাংশই মৃত্যুমুখত পৰে। অ'ত ত'ত কিশোৰতী হৈ পৰি ৰয় ক্ষত বিক্ষত মৃতদেহ। পাজিকি গাঁওবাসীয়ে পৰৱৰ্তী সময়ত জ্বলি চাই হোৱা গাঁও এৰি থাইলেণ্ড সীমান্তত আশ্ৰয় লৈছে। দেশখনৰ সেনা চৰকাৰৰ দাবী সেয়া আছিল চৰকাৰ বিৰোধী সশস্ত্ৰ বাহিনী পিপুলছ ডিফেন্স ফ'ৰ্চৰ মুকলি সভা। আৰু জুণ্টা চৰকাৰে কলিতে মুখিমূৰ কৰিব বিচাৰে চৰকাৰ বিৰোধী দল সংগঠনক। ইপিনে ম্যানমাৰৰ জুণ্টা চৰকাৰৰ এনে বৰ্বৰ আক্ৰমণক গৰিহণা দিছে সকলোৱে। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ' গুটাৰেছে প্ৰকাশ কৰিছে ম্যানমাৰৰ জনতাৰ ওপৰত এনে আক্ৰমণ চৰকাৰৰ চূড়ান্ত যুদ্ধ অপৰাধ। নিউজ ডেস্ক, নিউজ 18, অসম নৰ্থ ইষ্ট। আজি সন্ধিয়া 7:50 বাহিৰ সুৰেৰে জগত জিনিব বিচাৰে হিয়াস্মিতা দাসে। নিজস্ব প্ৰতিভাৰে জিলিকিছে বাক্সাৰ এই ছাত্ৰীগৰাকীয়ে। আধুনিক সংগীতৰ পৰা শাস্ত্ৰীয় সংগীতলৈ বাঁহীত সকলো সুৰ তুলিব পাৰে হিয়াস্মিতাই। বাঁহীৰ সুৰেৰে জগত জিনিব বিচাৰে বাক্সাৰ হিয়াস্মিতা দাসে। হিয়াস্মিতাৰ আঙুলিত যাদু আছে, হিয়াস্মিতাৰ ওঠত যাদু আছে। হিয়াস্মিতাই বাঁহীত সুৰ তুলিছে ইটোৰ পিছত সিটো গীতত। হিয়াস্মিতাৰ বাঁহীৰ সুৰে আপ্লুত কৰিব আপোনাকো। বাক্সা জিলাৰ অঞ্চলী বাদুলিপাৰাৰ ভূমিধৰ দাস আৰু হিমাশ্ৰী দাসৰ একমাত্ৰ কন্যা হিয়াস্মিতা দাসে বাঁহীৰ সুৰেৰে জগত জিনিব বিচাৰে।
জালা বিবি কিষাণ মহাবিদ্যালয়ৰ স্নাতক দ্বিতীয় ষান্মাসিকৰ ছাত্ৰীগৰাকীয়ে সংগীতৰ আদিপাঠ গ্ৰহণ কৰিছিল স্থানীয় মণ্টু দাস নামৰ এগৰাকী ব্যক্তিৰ ওচৰত। তাতে বাঁহীৰ প্ৰতি আকৰ্ষিত হৈ হিয়াস্মিতাই আৰম্ভ কৰে বাঁহী বজোৱা। গীতৰ লগে লগে বাঁহীৰো চৰ্চা কৰি আহিছে হিয়াস্মিতাই। আধুনিক সংগীতৰ পৰা শাস্ত্ৰীয় সংগীতলৈ সকলো সুৰ বজাব পাৰে ছাত্ৰীগৰাকীয়ে। ভৱিষ্যতে এগৰাকী সুগায়িকা তথা সংগীতৰ শিক্ষক হিচাপে প্ৰতিষ্ঠা লাভ কৰিব বিচৰা এইগৰাকী ছাত্ৰীৰ বাঁহীৰ সুৰে এতিয়া সকলোকে আকৰ্ষিত কৰিছে। প্ৰশিক্ষণ লৈ আছোঁ শ্ৰীযুত মণ্টু দাস ছাৰৰ তাত। তেওঁ মোক বহুতখিনি কষ্ট কৰি মোক বাঁহী শিকাইছে। তেনেকৈ মই বৰ্তমান বাঁহীৰ প্ৰগ্ৰাম কৰি আছোঁ আৰু মই এতিয়া বিহু মঞ্চৰ কাৰণে ৰেডি হৈ আছোঁ। আৰ্থিক দৈন্যতাক অতিক্ৰমী বাঁহীৰে হিয়াস্মিতাই উজ্বলি উঠিছে। মনৰ অদম্য সাহসেৰে হাতত বাঁহীটো লৈ হিয়াস্মিতা আগবাঢ়ি গৈছে। বাঁহীৰ লগতে এইবাৰ বিহু মঞ্চত গীতো পৰিৱেশন কৰিব হিয়াস্মিতাই। বাক্সাৰ পৰা মনোহৰ ৰাজবংশী ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ডিগবৈত চুলাইৰ অবৈধ বেহাৰ বিৰুদ্ধে আৰক্ষী আৰু আবকাৰীৰ বৃহৎ অভিযান। আৰক্ষীয়ে জ্বলাই দিলে চুলাইৰ ভাটি। অভিযানত নষ্ট কৰিলে হাজাৰ হাজাৰ লিটাৰ চুলাই। দাও দাওকৈ জ্বলিছে এটা ঘৰ। দুৰ্ঘটনাবশতঃ অগ্নিকাণ্ড নহয়, আৰক্ষীৰ দ্বাৰা অগ্নিসংযোগ। এয়া ডিগবৈত আৰক্ষীয়ে জ্বলাই দিলে এটা চুলাই মদৰ ভাটি। ডিগবৈৰ পাৱৈৰ বনগাঁও ৩ নম্বৰ বৰবিলকে ধৰি বিভিন্ন অঞ্চলত আৰক্ষী আৰু আবকাৰী বিভাগে চলালে চুলাই মদৰ বিৰুদ্ধে অভিযান। এই অভিযানত আৰক্ষীয়ে নষ্ট কৰিলে কেইবাশ লিটাৰ চুলাই আৰু চুলাই মদ প্ৰস্তুত কৰা বিভিন্ন সঁজুলি। ইফালে অভিযানকালত আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিলে চুলাই মদৰ বেপাৰীসকলে। এই অভিযানৰ অন্তত আৰক্ষীয়ে ৰুজু কৰিলে 16টা গোচৰ। ডিগবৈৰ পৰা ৰীনা কাকতি গগৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আজমলৰ বিৰুদ্ধে মন্তব্য কৰি বিপদত অসম জাতীয় পৰিষদৰ নেতা দুলু আহমেদ। দুলু আহমেদৰ বিৰুদ্ধে 3খনকৈ এজাহাৰ দাখিল AIDFৰ। আজমলৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰিছিল দুলু আহমেদে। কথা কলে লাগে লেঠা। সৰু সজাইত বিহু চাবলৈ যোৱা টিকটৰ নামত চৰকাৰে বেপাৰ কৰাৰ অভিযোগ আনি বিপদত পৰিল আপৰ মুখপাত্ৰ সুশান্ত কুমাৰ নাথ। প্ৰথমে সুশান্তই ফেচবুকত দিছিল এইটো পোষ্ট। সাম্প্ৰদায়িক বিহবাস্প বিয়পোৱাৰ অভিযোগত সুশান্তৰ বিৰুদ্ধে জামিনবিহীন ধাৰাত ৰুজু হ'ল গোচৰ। ইয়াৰ পিছতেই গ্ৰেপ্তাৰ হ'ল আপৰ মুখপাত্ৰ সুশান্ত কুমাৰ নাথ। থানাত মহৰ কামোৰণি খাই পুন্নাপৰ দিবলগীয়া হ'ল সুশান্তৰ সতীৰ্থ। এইফালে সুশান্তৰ গ্ৰেপ্তাৰক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰো। মুখপাত্ৰ সুশান্ত কুমাৰ নাথ তেওঁক যি ধৰণে তেওঁলোকে প্ৰথমতে কোনো ধৰণৰ জাননী নিদিয়াকৈ আটক কৰিলে, তাৰপিছত আজি 24 ঘণ্টা হ'বলৈ হ'ল তেওঁক আটক কৰি ৰাখি থৈ দিছে। এতিয়া গম পাইছোঁ যে তেখেতৰ ওপৰত কেইবাটাও ধাৰা তেওঁলোকে লগাইছে আৰু যিসমূহ ধাৰা লগাইছে নন বেল ধাৰাও তেওঁলোকে লগাইছে। গতিকে এইটো অসমবাসী ৰাইজক আমি এটা কথা ক'বলৈ বিচাৰিম, এনেকুৱা ধৰণৰ স্বৈৰাচাৰী শাসনে কিন্তু শাসকক কিন্তু খুব বেছি দিনলৈ মানুহে আস্থাত নাৰাখিব। ইফালে কথা কৈ বিপদত পৰিল অসম জাতীয় পৰিষদৰ নেতা দুলু আহমেদো। আজমলৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰা বুলি অভিযোগ আনি AIDFৰ নেতাই দুলু আহমেদৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ। নবকা থানাত আজি এখন এইমাত্ৰ আমি এখন FIR দি আহিছোঁ দুলু আহমেদ ডাঙৰীয়াৰ ওপৰতে, আৰু মুৰাজা থানাত আমাৰ ছেক্ৰেটাৰী সাহেবে এখন এজাহাৰ দি আহিছে। আৰু আমি আপোনালোকৰ জৰিয়তে অসম চৰকাৰক অনুৰোধ কৰিছোঁ যাতে দুলু আহমেদ ডাঙৰীয়া নিচিনা এজন সমাজ বিভাজনকাৰী ব্যক্তিক
অনতিপলমে আটক কৰি তেখেতক দৃষ্টান্তমূলক শাস্তি দিব লাগে। মোৰাঝাৰ ডবকা যমুনামুখকে ধৰি তিনিখন থানাত দুলু আহমেদৰ বিৰুদ্ধে দাখিল হৈছে গোচৰ। নিউজ ডেস্ক, নিউজ 18 নৰ্থ ইষ্ট। প্ৰতীক হাজেলাৰ স্বেচ্ছামূলক অৱসৰৰ আবেদন। অসম চৰকাৰক দাখিল কৰিছে আবেদন। অসমলৈ ঘূৰি অহাৰ পূৰ্বে দাখিল আবেদন। অসম চৰকাৰে মঞ্জুৰ কৰিবনে হাজেলাৰ আবেদন? হাজেলাৰ বিৰুদ্ধে 260 কোটি টকা কেলেংকাৰীৰ অভিযোগ। দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ হ'বনে চৰকাৰ? বলিউডৰ ছুপাৰষ্টাৰ সঞ্জয় দত্ত আহত হৈছে। বোমা বিস্ফোৰণত আঘাতপ্ৰাপ্ত হৈছে সঞ্জয় দত্ত। কানাড়া ছবিৰ শ্বুটিঙৰ সময়তে ভয়ংকৰ অঘটনটো সংঘটিত হৈছে। বোমা বিস্ফোৰণৰ দৃশ্য গ্ৰহণৰ সময়তে আহত হয় সঞ্জয় দত্ত। হাত, কঁকাল আৰু মুখত আঘাত পাইছে সঞ্জয় দত্তে। কেৰিলা ডেভিল শীৰ্ষক ছবিৰ শ্বুটিঙৰ সময়তে এই ঘটনাটো সংঘটিত হৈছে। বেংগালুৰুত চলি আছিল কানাড়া ছবিখনৰ শ্বুটিং আৰু এই ঘটনাৰ পিছতে স্থগিত ৰখা হৈছে ছবিখনৰ শ্বুটিং। বোৱাৰীৰ ৰহস্যজনক মৃত্যুক লৈ নগাঁৱত উত্তপ্ত পৰিস্থিতি। ৰাইজে ঘেৰাও কৰিলে অভিযুক্ত স্বামী আনচাৰুল ইছলামৰ ঘৰ। আনচাৰুলৰ পৰিয়ালকো আক্ৰমণ কৰে উত্তেজিত লোকসকলে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কৰে লাঠিচালনা। মহিলাগৰাকীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ। নগাঁও চহৰৰ বেঙেনাআটিত সংঘটিত হৈছে এই ঘটনাটো। মৃত মহিলাগৰাকী হৈছে শৰীফা বেগম। দীৰ্ঘদিন ধৰি যৌতুকৰ বাবে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল। স্বামী আনচাৰুল ইছলামৰ বিৰুদ্ধে হত্যাৰ অভিযোগ। বোৱাৰী এজনী 5-6 মাহ হৈছে বিয়া হোৱা। তেওঁ হেঙি অৱস্থাত ঘৰত পোৱা গৈছে বুলি কৈছে। তো এতিয়া আমি মেজিষ্ট্ৰেট আহিলে ইনকুৱেষ্ট হ'ল, পষ্টমৰ্টমৰ কাৰণে লৈ গৈ আছোঁ। বাকীটো আমি পিছত তদন্ত কৰিম, চাই লম কি আছে কি নাই। এতিয়ালৈকে আটক কৰা নাই, এইটো আমি ইনকুৱাৰী কৰি পিছত চাই ল'ম। মানে ছোৱালীজনী বিয়া হোৱাৰ পিছৰ পৰা মানে সিহঁতে কিবা ধন দাবী কৰিছে। এই ল'ৰা ঘৰৰ মানুহে ধন দাবী কৰিছে। 1 লাখ টকা দিছেও, আকৌ 50,000 টকা বিচাৰিছে, সিহঁতে দিব পৰা নাই। খুব অত্যাচাৰ কৰিছে। আজি 5 দিন আগত শাহুৰীয়াকে খুব পিটিছে বোলে ছোৱালীটোক। আজি 12:30 মান বজাত মোক ফোন এটা আহিছে যে ছোৱালীজনী মৰি গৈছে। ইহঁতৰ পৰা নহয়, মোৰ ভাগিন এটা থাকে ইয়াত। আমি ফোন কৰাৰ পিছত সিহঁতে কৈছে যে ছোৱালীজনী মৰি গ'ল, কিন্তু সিহঁতে আগত মৰি জনোৱা নাই। নুমলীগড় চিকিৎসালয়ত বন্যহস্তীৰ উপদ্ৰৱ। বন্যহস্তীয়ে চোচা ল'লে মানুহলৈ। ঘটনাক লৈ হস্পিটেলখনত সৃষ্টি হৈছে এক আতংকময় পৰিৱেশৰ। হাতী মানুহৰ সংঘাত ৰাজ্যৰ সঘনে য'ত দেখা যায় তাৰ অন্যতম এখন ঠাই নুমলীগড়। এই হাতী মানুহৰ সংঘাতৰ লাইভ ৰিপৰ্টিং। বিভিন্ন চেনেলৰ সাংবাদিকে দেখুৱাই আছিল হাতীৰ বৃহৎ জাকে 39 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ অহাৰ দৃশ্য। জীৱন বিপন্ন কৰি হলেও দৰ্শকক ভালকৈ দৃশ্য দেখুৱাৰ তাগাদা প্ৰতিগৰাকী সাংবাদিকৰে ভিতৰত থাকে। অতি কাষৰ পৰা লাইভ ৰিপৰ্টিং কৰি থকাৰ সময়তে হঠাৎ হাতীৰ দলটোৱে ল'লে সাংবাদিকলৈ চোচা। মাত্ৰ অলপৰ বাবেহে সৌভাগ্যবশত বাছিল সাংবাদিকৰ দলটো। এই দৃশ্য দৈগ্ৰুং চাহ বাগিচাৰ। নুমলীগড়ৰ 39 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে হাতীৰ জাকটো পাৰ হোৱাক লৈ বহু সময় ধৰি ৰাজপথত সৃষ্টি হয় যান-জঁট। ইফালে এই হাতীৰ জাকটোৱে কাষৰীয়া অঞ্চলসমূহতো উপদ্ৰৱ চলায়। ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হোৱাৰ পিছতেই হাতীৰ জাকটোৱে আশ্ৰয় লয় লেটেকুজান চাহ বাগিচাত। নুমলীগড়ৰ পৰা প্ৰণৱজ্যোতি শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 নৰ্থ ইষ্ট। আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড।